অ এটা মই কি কৈছিলো এই আমাৰ যিখন চিলেবাছ আছে চিলেবাছত ইমান ডাঙৰ চিলেবাছ তাতে যিবিলাক কি বুলি কয় কিতাপ আছে কিতাপ বেছিভাগ আমাৰ ফিজিকেল কিতাপ আছে তথাপিও আজিকালি যিহেতু আমি মানে 50% অনলাইন পঢ়ো 50% অফলাইন পঢ়ো কাৰণে 50% অনলাইনৰ কাৰণে গোটেই ডাউনলোড কৰিব পাৰি তাৰপিছত চিষ্টেমেটিকলি কৰিবৰ কাৰণে বহুত কিছুমান এপ আছে গতিকে ময়ো এটা এপ ডাউনলোড কৰিছিলো মানে বস্তুবিলাক চাবৰ কাৰণে সেইবিলাক ডাউনলোড কৰি পঢ়িবৰ কাৰণে সেইকাৰণে সেইটো এপ্লিকেশ্যনটো হৈছে Net25 এইটো এবাৰ মোবাইলটো এবাৰ লেপটপৰ লগত কানেক্ট কৰাই লওঁ ক'ত গেলে স্ক্ৰীনখন শ্বেয়াৰ হৈছে নেকি ক'বাচোন হেল্ল' মোবাইলৰ স্ক্ৰীনখন ওলোৱা নাই কাষ্ট স্ক্ৰীন কৰিব নোৱাৰি চাগে মই নাজানো কাষ্ট কৰিছিলো কিন্তু যদি ওলোৱা নাই ইণ্টাৰ স্ক্ৰীন সেইটো চাগে ইয়াতে প্ৰব্লেমেটিক হ'ব গতিকে ঠিক আছে তাতে মই মুখে দিব Net25 বুলি এটা এপ্লিকেশ্যন আছে এপ্লিকেশ্যনটো চিষ্টেমেটিকলি বস্তুবিলাক আছে ডাউনলোড কৰি যদি আমি কেতিয়াবা পঢ়িব পাৰো তাৰ পৰা চুক্তবিলাক ল'ব পাৰো গতিকে আমি আজি আকৌ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এবাৰ স্কিপ কৰিছিলো সেইটো এবাৰ অলপমান আগবাঢ়ি থওঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ তাৰ পাছত আমাৰ নেক্সট অলপমান যোৱাবাৰৰ ক্লাছটো এবাৰ ৰিভিজন কৰি লওঁ ঠিক আছে বেছি টান নহয় সহজে আৰু আশা কৰো চিলেবাছখন একদম গোটেই হালধীয়া হৈ যাওক আমাৰ কাৰণে SY চিলেবাছ চিলেবাছখন আমাৰ কিমান আমি পঢ়া মতে কিমান আমাৰ কাভাৰ হ'ল দিকপাতে শিক্ষক পানীয় শিক্ষা সংগীতা টেষ্ট বাকী কাব্যগুণটো হ'ল কাব্যগুণ হিমন্ত স্কিপ নাছিল তাই আৰু এতিয়া আমি নাট্য শাস্ত্ৰ দ্বিতীয় আৰু ষষ্ঠ অধ্যায় আমি পঢ়ি আছো এই কাব্য প্ৰকাশৰ কাব্যগুণ আছিলে মই পাহৰিছো প্ৰসাদ কি মাধুৰ্য প্ৰসাদ আছিলে ন এইখিনি পাইছিলা ন ভাৰতৰ নাট্য আছে ঠিক আছে একাদশমী একাদশমীৰ লাষ্ট কি আছিল 2000 মই পাহৰিলো নহয় 2000 কিমান আছিল মই এবাৰ চাই লওঁ স্ক্ৰীনখন শ্বেয়াৰ হৈ আছে ন হেল্ল' নাই হোৱা ন মই স্ক্ৰীনখন স্কেন হ'ব স্ক্ৰীন এণ্টাৰ স্ক্ৰীন শ্বেয়াৰ অ'কে এতিয়া শ্বেয়াৰ হ'লে ক'বা হৈছে ন ঠিক আছে মই মোবাইলটো এবাৰ স্ক্ৰীনখন শ্বেয়াৰ কৰোঁ মোবাইলৰ পৰা এইবাৰ হ'ব পাৰিছে হৈছেনে মোৰ মোবাইলৰ স্ক্ৰীনখন দেখিছা অ'কে ঠিক আছে মই তোমাক দেখাব খুজিছিলোঁ এই Net25 যে এইটো Net25 এইটো এবাৰ চিলেক্ট কৰোঁ এইটো মানে চিষ্টেমেটিক তোমালোকে ডাউনলোড কৰি পঢ়িব পাৰা আমাক যেতিয়া প্ৰয়োজন হ'ব তেতিয়া আমি ল'ম ইউনিট 1 ইউনিট 2 ইউনিট 2 কি আছে অগ্নিযুক্ত যেতিয়া আমি পঢ়িম ইয়াৰ পৰা এবাৰ এইবিলাক ডাউনলোড কৰি আমি চেষ্টা কৰিব পাৰিম আৰু
অগ্নিচুক্ত আৰু আমাক কি লাগে বাকচুক্ত প্ৰজৰ ভূমিচুক্ত ব্ৰাহ্মণ গ্ৰন্থ পৰিচয় চোন আছে পৰীক্ষণ পৰীক্ষণ এইখন নেক্সট আমাৰ ইউনিট 10 ধৰ্মশাস্ত্ৰ কৌটিল্য অৰ্থশাস্ত্ৰ মনুস্মৃতি পুলকেশিন দ্বিতীয় আই হল এই গোটেইবিলাক আছে যেতিয়া আমি পঢ়িম তেতিয়া আমাৰ এইটো লাভ হ'ব গতিকে এইটো মই ক'লো এই এপ্লিকেশ্যনটোৰ নাম হ'ল তোমাৰ নেট 25 ঠিক আছে এইটো মই অফ কৰি দিলোঁ আকৌ আমি যাওঁ 88 কিমান আছিল হা লিষ্টত নাপালা মই লিংকটো তই গুগলত বোলে হোৱাটছএপত এবাৰ মই থৈ দিম দে PA জুন হ'ল ন ডিচেম্বৰ এতিয়া জুন পাৰ্ট 2 ঠিক আছে PA ডিচেম্বৰ চিন দিয়া আছিল মই পাহৰি গৈছো এইবিলাক অ'কে ঠিক আছে এতিয়া এবাৰ চাই লওঁ গতিকে ইয়াতে কেইটামান প্ৰশ্ন আহিব লাহে লাহে টান হ'ব ধৰিছে কিন্তু ভাল লাগিছে আমি পঢ়াৰ ৰেঞ্জটো আমাৰ বাঢ়ি গৈ থাকিব ইয়াতে কি হৈছে সবিত্ৰী দেৱস্য সবিতা দেৱৰ নাম উল্লেখ প্ৰায় ভূত আছে 200 বাৰ 170 বাৰ 150 বাৰ 140 বাৰ এইটো একদম কি বুলি কয় আপোনাৰ একদম অবজেক্টিভ কোৱেশ্চন এইটো জানিব তুমি জানিব পাৰা বা নাজানিব এইটো তোমাৰ কেতিয়াবা টুকাত গুচি যাব পাৰে কেতিয়াবা ভুল হ'ব পাৰে গতিকে এইটো আমি আগতে অলপমান আছিল নোট বনাই থোৱা আছিল গতিকে 170 200 টো তোমাৰ অগ্নি 200 আছিল 250 আছিল ইন্দ্ৰ আৰু সবিতা দেৱৰ উল্লেখ ঋগবেদত 170 টাইম আছে এইটো হৈছে নেক্সট আছে বিষ্ণু নিবসতি বিষ্ণু ক'ত থাকে অন্তৰিক্ষ দৌলক পাতাললোক আৰু পৃথিৱীলোকত নাথাকে পাতাললোকত নাথাকে এইটো হৈছে অন্তৰিক্ষ নেক্সট আছে হিৰণ্য গৰ্ভ সমৱৰ্তত অগ্নি ভূতস্য জাত প্ৰতিৰিক আছে অস্মিন এতিয়া নেক্সট যদি আমি চাওঁ হিৰণ্য গৰ্ভটো যদি আমি পাৰো হিৰণ্য গৰ্ভ চুক্তি আমি পঢ়িম নাইবা নাচৰীয় চুক্তি এই দুটাৰ কোনোবা এটা পঢ়িম আৰু আমি গ্ৰামাৰ চামাৰ আছে নাট্যশাস্ত্ৰ যেতিয়া আমাৰ শেষ হয় তেতিয়া এটা দুটা চুক্ত আমি পঢ়া ষ্টাৰ্ট কৰিম আৰু যেতিয়া হ'ব হিৰণ্য গৰ্ভ সমৱৰ্তত অগ্নি ভূতস্য জাত প্ৰতিৰিক আছে ইতিস্মিন মন্ত্ৰে হিৰণ্য গৰ্ভ ইতি পদ আছে হিৰণ্য গৰ্ভ পদটোৰ অৰ্থ কি হিৰণ্য গৰ্ভ প্ৰজাপতি গৰ্ভে হিৰণ্য গতিকে এনচাৰটো হৈছে য়েছ হিৰণ্য গৰ্ভ প্ৰজাপতি ঋকসূক্ত সংঘ এইখন কিতাপ আছে বাৰু যজুৰ্বেদ কোটি ভাগেষু বিভক্ত দ্বি ত্ৰি পঞ্চ আৰু অষ্ট এইটো ডি তোমাৰ কৃষ্ণ যজুৰ্বেদ শুক্ল যজুৰ্বেদ নেক্সট আছে পতঞ্জলি মত অনুসৰি সামবেদ দুইখন যজুৰ্বেদতে 40টা অধ্যায় আছে কেৱল নামটো বেলেগ 40 গতিকে নেক্সট আছে পতঞ্জলি মত অনুসৰি এইটো আমি পঢ়িছিলো পতঞ্জলি মহাবিশ্ব সহস্ৰপদ্ম সামবেদ এইটো হৈছে নেক্সট আছে বাল গংগাধৰ তিলক ৰিপিট হৈছে কোৱেশ্চন বাল গংগাধৰ তিলকৰ 6000 to 4000 BC এইটো হৈছে নেক্সট কপিলদেৱ দ্বিবেদীৰ কিতাপ যেতিয়া আমাৰ অলপমান কাভাৰ হৈ যায় আমি ৰেফাৰেঞ্চ কিতাপবিলাকো আমি পঢ়িব ষ্টাৰ্ট কৰিম কপিলদেৱ দ্বিবেদী এইখন পঢ়িলে আৰু বেদৰ বেলেগ কিতাপ আমি পঢ়িব নালাগে নেক্সট আছে সায়ন মত অনুসাৰে অৰণ্য পথনীয় ইত্যাদি সায়ন মত অৰণ্যত পথনীয় কোনখন গ্ৰন্থ বেদাহ আৰণ্যকাহ উপনিষদ আৰু ব্ৰাহ্মণ গ্ৰন্থ অৰণ্যত যি পঢ়ে সেইটোৱে অৰণ্যত যি পঢ়ে সেইবিলাকে আৰণ্য ঠিক আছে নেক্সট আছে বেদ না আৰণ্যক আৰে অৰণ্যত যিবিলাক অধ্যয়ন কৰে সেইবিলাকে আৰণ্যক বুলি কয় সেইকাৰণে নামটোৱে আৰণ্য বিপাশা চতুৰ্দী নামনা নদ্য বৰ্ণনা
বৰ্ণনা কস্মিন সংবাদ বিপাশা চতুৰ্থীৰ নামটো আমি ক'ত পাই য়মমিত চৰমাপনি বিশ্বামিত্ৰ নদী চুক্তত পাওঁ এতিয়া বিপাশা চতুৰ্থী এতিয়া আমি কোনখন ৰাজ্যত পাওঁ সেইটো আমি পাইছো পাঞ্জাৱ পাঞ্জাৱৰ নামটোৱে এটা পঞ্চ কিয় কাৰণে তাতে 5খন নদী নদী আমি পাইছিলো যে সেইকাৰণে পঞ্চ অৱ মানে কি নদী নদ এনেকুৱা মানে পঞ্জাৱ বিপাশা চতুৰ্থী এনেকুৱা বিয়া আজিকালি নামটো বেলেগ হৈছে গতিকে বিপাশা চতুৰ্থী তাৰমানে আমি গম পাওঁ যে সেই সময়ৰ পাঞ্জাৱৰ জিঅ'গ্ৰাফিকেল এইটো আলোচনা কৰা হৈছিল নেক্সট আছে বিপা মানে নামটোতো চেঞ্জ হ'ব মানে অ বিপাশা চতুৰ্থী এতিয়া নেক্সটটো মই পাহৰিছো তথাপি এটেম্প কৰিম আৰু এনাং এনাং বয়ং পয়সা পিণ্ড মানা অনু ইয়ানো জ্ঞানিং দেৱগীত ইতি দিছে কেনে বিশ্বামিত্ৰ নদী হা বিশ্বামিত্ৰ নদী সংবাদত কৈছে আমি পিণ্যমান অনুসতি দেৱতা চৰন্তি আমি কি বুলিছো কি বুলি কয় কি ইন্দ্ৰই স্মৰণ কৰি স্মৰণ আমি পঢ়িব লাগিব তাৰমানে ইয়ানোং দেৱকৃতং দেৱৰ দ্বাৰা কৃত খনন কৰাৰ পিছত আমি স্মৰণ কৰি আছো নদীবিলাকে স্মৰণ কৰি আছে জলেন উৎপত্তিহে সিদ্ধান্ত কশ্মিৰ জলৰ দ্বাৰা উৎপত্তি সিদ্ধান্ত কোনটো চুক্তিত আছে নাচদীয় শিৱ সংকল্প পুৰুষ আৰু বিশ্বকৰ্মা চুক্ত মই শুনা নাই আমাৰ তাতে এবাৰ এটেম্প কৰা এইটোতো একদম মানে ইম্পৰ্টেণ্ট আছে মানে ভাৰতীয় দৰ্শনত জল উৎপত্তি সিদ্ধান্ত কস্মগৰি এইটো নাচদীয় চুক্ত নাচদীয়ত কৈছিল আৰম্ভণিতে নদীৰ পৰা কি নদী বোলে জলৰ পৰা সৃষ্টি হোৱা বুলি কৈছে নেক্সটটো এইটোতো চোৱা वेबर महोदय यजुर्वेदिनं शतपथ ब्राह्मण वैदिक साहित्य का संस्कृत पारसनाथ द्विवेदी 129 पेज ओके 1855 এইটো মই এনসাৰটো চাই পেলাই কওঁ 1855 এইটো হ'ব নাই এইটো হয় এইটো আনসাৰটো আছে কিন্তু আমি ৰেফাৰেন্স আমি যাবই লাগিব এইখন কিতাপ চাগে মোৰ নাই মই চাই লম ডাউনলোড কৰি কিন্তু এইটো অলপমান অবজেক্টিভ কোৱেশ্চন টান প্ৰশ্ন এইটো নেক্সট আছে পদানং পদবিলাকৰ প্ৰকৃতি প্ৰত্যয়ৰ উপদেশ কোনখন বেদত আছে পদৰ প্ৰকৃতি প্ৰত্যয়ৰ উপদেশ কোন কল্প শিক্ষা ব্যাকৰণ আৰু ছন্দছ ব্যাকৰণ য়েছ প্ৰকৃতি প্ৰত্যয়ৰ জ্ঞান তোমাৰ বেদাংগতে পায় বৰ্ণ স্বৰ মাত্ৰা বল চামচন্ধান এইবিলাকৰ নলেজ আমাৰ শিক্ষাত পায় কিন্তু প্ৰকৃতি প্ৰত্যয় বিভক্তি এইবিলাক প্ৰাতিপদিক এইবিলাকৰ উপদেশ তোমাৰ ব্যাকৰণত আমি পাওঁ নেক্সট ৰোগ নাশকং বিধিনাং বৰ্ণন এইবিলাকতো একদম মানে কি বৈদিক সাহিত্যৰ অধ্যয়নৰ পৰা এইবিলাক ডাইৰেক্ট প্ৰশ্ন আহিব ইয়াতে মানে চুক্তৰ পৰা অহা নাই ৰোগনাশক বিধিৰ বৰ্ণনা কৰিছে গৃহসূত্ৰ সূত্ৰসূত্ৰ ধৰ্মসূত্ৰ পাণিসূত্ৰ আমি কাটিলো এ বি চিৰ কোনোবা এটা হ'ব সেইটো এটেম্প কৰক ধৰ্মসূত্ৰত তোমাৰ নাই সূত্ৰসূত্ৰটো নাই সেইটো মানে গৃহসূত্ৰত ৰোগনাশকৰ বিধিৰ অলপমান আলোচনা আছে তাৰমানে নেক্সট আছে ৰূপৰহিতং স্পৰ্শন কি হৈছে ৰূপৰহিত স্পৰ্শ কি তেজস বায়ু পৃথিৱী আকাশ এইখন আমি ৰেফাৰেন্সটো খুলিবই লাগিব এতিয়া তথাপি এটেম্প কৰা তাৰপিছত মই কৈছো ডাইৰেক্ট বাক্য উঠাই দিয়ে ইয়াতে তৰ্ক সংগ্ৰহৰ পৰা ডাইৰেক্ট বাক্য উঠাই দিয়ে আকাশ নহয় তেজস চাই লওঁ কিন্তু ৰূপৰহিতংটো বায়ু হয় তথাপি সন্দেহ হৈছে যদি আকাশটো স্পৰ্শ কৰিব নোৱাৰি আকাশে আমাক স্পৰ্শ নকৰে ৰূপৰহিতং স্পৰ্শবান বায়ু বুলি কিবা এটা বাক্য আছে আকাশম শব্দ ৰূপৰ স্পৰ্শ গুণটো তোমাৰ বায়ুত আছিল গতিকে তথাপি এবাৰ যিহেতু বহুত দিন তৰ্ক সংগ্ৰহ আমি পঢ়া নাই গতিকে তৰ্ক সংগ্ৰহ এবাৰ তৰ্ক সংগ্ৰহ কোনখন বা খুলি থোৱা আছে মোৰ যি এখন হলেও হ'ব নাই তৰ্ক ভাষা তেৰিকা এই পুৰণা কিতাপবিলাক খুলিলে ঢেং মাৰি যায় তৰ্ক সংগ্ৰহ বহুত ওপৰত গ'ল ন কাল শব্দ এইবিলাক
শব্দ গুণম আকাশম তৎ শব্দ গুণ তৎসৈক বিভু নিত্য শব্দ আকাশ হৈছে এটা বিভু আৰু নিত্য এই বাক্য ডাইৰেক্ট বাহিৰত উঠাই কৈছিলো নহয় ৰূপৰহিত স্পৰ্শৱান বায়ু চ ডিবিটৰ নিত্য নিত্য এইবিলাক কৈছাত চাওঁ আমি নেক্সট টাইম চাওঁ সত্যগুণং দদাতি সত্যগুণে কি দিয়ে দুখ দিয়ে প্ৰীতি দিয়ে বিষাদক দিয়ে মোহ দিয়ে এইটো আমি সাংখ্যকাৰিকা শুনিম আমি প্ৰেক্টিচ কৰিম গতিকে সত্যগুণে আমাক কি দিয়ে দুখ দিয়ে প্ৰীতি বিষাদ আৰু মোহম প্ৰীতি দিয়ে গতিকে এটা প্ৰীতি অপ্ৰীতি বিষাদত্মক অন্য সেইটো আছে ন এবাৰ আমি সাংখ্যকাৰিকাও শুনো সাংখ্যকাৰিকা কাৰিকা নম্বৰ 9 9টো নহয় বাৰু এইটো কাৰিকাটো ভুল হৈছে চাগে 7 অতি দূৰত চাৰিপাত চুকচাত নটুকি 12 ওকে কাৰিকা ভুল হৈছে গতিকে প্ৰীতি অপ্ৰীতি বিষাদত্মক প্ৰকাশ প্ৰবৃত্তি নিয়মাৰ্থ অন্যান্য অভিভাৱ আশ্ৰয় জননা মিথুন বৃত্তিস্য গুণ সাত্বিকে প্ৰীতি দিয়ে ৰজয় অপ্ৰীতি দিয়ে আৰু বিষাদত্মক কি তময় দিয়ে প্ৰকৃতি প্ৰকাশযুক্ত প্ৰবৃত্তিযুক্ত আৰু নিয়মানৰ অৰ্থ অন্যান্য এটা আনটোৰ লগত মানে এটা আনটোক কি বুলি কয় দবাব চেষ্টা কৰে অভিভূত কৰে আৰু এটা আনটোৰ আশ্ৰয় আৰু জনন এটা আনটোৰ সৃষ্টি কৰে আৰু মিথুন ক্ৰিয়া কৰে এইকেইটা হৈছে তিনিটা গুণৰ লক্ষণ দিছে প্ৰীতি অপ্ৰীতি বিষাদত্মক প্ৰকাশ প্ৰবৃত্তি নিয়মাৰ্থ অন্যান্য অভিভাৱ আশ্ৰয় জনন মিথুন বৃত্তিস্য গুণ এই তিনিটা গুণ নেক্সট আছে অজ্ঞানাদি সকল জড়সমূহ আছে অজ্ঞানাদি সকলো জড়সমূহ বিলাক কি হয় বস্তু অবস্তু বিৱৰ্তৰ অধ্যাৰোপ অবস্তু ব্ৰহ্মৰ বাহিৰে সকলো বস্তুৱে অবস্তু আমাৰ বেদান্ত দৰ্শন অদ্বৈত বেদান্ত মানে নেক্সট আছে জীৱহ সুচুপ্তি কালি কথিত এইটো আমি চাব লাগিব এনচাৰটো চাব লাগিব মোৰ পাহৰি গৈছো জীৱহ সুচুপ্তি কালি কথিত ব্ৰহ্মা বিৰাট বিশ্ব আৰু ব্ৰহ্মা নহয় ব্ৰহ্ম এইটো মোৰ মতে কাটি দিছো বাকী এটা এটেম্প কৰা বিৰাট জীৱহ সুচুপ্তি কাল সুচুপ্তি চাৰিটা অৱস্থা আছে তাৰ সুচুপ্তি কালত জীৱক কি বুলি কয় ব্ৰহ্মা বুলি নকয় বাৰু এইটো মই জানো আৰু বিশ্ব বিৰাট প্ৰাজ্ঞ এনচাৰটো চাই লওঁ 17C এইটো হৈছে প্ৰাজ্ঞ গতিকে 17C তুই প্ৰাজ্ঞ বুলি কৈছা নেকি নাই মই ব্ৰহ্মা কাটিছিলো গতিকে এইটো প্ৰাজ্ঞ গতিকে বেদান্ত ছাৰ আমি এতিয়া ফুলবোৰ ইচ্ছা জানে সেইকাৰণে কাৰণ বিচাৰিব লাগিব এইটো পিছফালে আছিল হয় ন মনত আছে ন মানে ৰিপিট মানে এই 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 বছৰ এইকেইটা বছৰত নেকি পাপকচয় সাধন আনি মোৰ ব্লুটুথটো জইন হৈ আছে নাই ব্লুটুথটো জইন হৈ আছে নাই ছাৰ পাপকচয় সাধনে চান্দ্ৰা অনাদি আদি কৰ্ম হৈছে নিত্য কৰ্ম নৈমিত্তিক কৰ্ম উপাসনা কৰ্ম প্ৰায়চিত্ত কৰ্ম গতিকে প্ৰায়চিত্ত কৰ্ম গতিকে এবাৰ আমি পৰে ইচ্ছা ন বেদান্ত ছাৰ এবাৰ খুলি ৰবা হয় মই বেদান্ত ছাৰতো আছে মই চিনটো দিওঁ ৰবা দিছ চান্দ্ৰায়ন এইটো ক'ত গ'ল কাম্য স্বৰ্গাদি ষ্টেচন নিষিদ্ধ প্ৰায়চিত্ত পাপক ইয়াতে ডাইৰেক্ট চিন দিব নোৱাৰি ভাঙি যায় আৰু জানো পাপকচয় সাধনে চান্দ্ৰায়না আদি
গতিকে এইকেইটা হৈছে প্ৰায়চিত কৰ্ম। নেক্সট আছে যশত্ব সন্ধি, বঢ়িয়া। যশত্ব সন্ধি সূত্ৰমস্তি। যশত্ব কি স্বচত্ব কি এইবিলাক আমি আকৌ পাণিনি ভগৱানৰ ওচৰত আমি যাব লাগিব। জলাং যশন্তে খৰিচ শশৌতে। এইটোত মই চিনটো কিয় গোটেইখিনি বুজাম, গোটেইখিনি সূত্ৰ আমি বুজাব চেষ্টা কৰিম। না টান টান প্ৰশ্ন ষ্টাৰ্ট হৈছে আৰু কোৱেশ্চন। গতিকে এইটো মই চিনটো এই কাৰণে দিছো, গোটেইকেইটা সূত্ৰ আমি বুজাব লাগিব। সেইকাৰণে এইটো হৈছে ব্যঞ্জন সন্ধিৰ এইটো এটা ভাগ, যশত্ব সন্ধি। যশত্ব সন্ধি মানে জ বৰ্গ, কি বৰ্গৰ তৃতীয় বৰ্ণ, জব গদস, জব গ দ, এইকেইটা হয়। এইটো 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 সূত্ৰ মতে কোনটো সূত্ৰ হ'ব? ঝলাং যশোৱন্তে খৰিচ শশৌতে বা তৰলেহি। জলাং যশোৱন্তে মানে কিবা আছিল স্বৰ ঠাইত যদি স্ববৰ্গ থাকে, বৰ্গ চতুৰ্থ বৰ্গৰ পিছত যদি বৰ্গ চতুৰ্থ বৰ্ণ থাকে, তেতিয়াহ'লে যশ বৰ্ণ হয়। যশৰ ঠাইত জলৰ ঠাইত যশ হয়, সেনেকুৱা আৰু। গতিকে এইটো হৈছে 19 জলাং যশোৱন্তে। নেক্সট আছে কমন কুৱেশ্যন, একদম সৰুতে আমি পাইছিলো। লিট লকাৰ কষ্ট কালস্য বোধক আছে। লিট লকাৰটো বৰ্তমান, ভূতকাল, ভৱিষ্যৎ কালৰ, এইটো হৈছে ন কপি। লিট লকাৰ এইটো হৈছে ভৱিষ্যৎ কাল। এইটো ইজি কুৱেশ্যন আহি গ'ল ইয়াতে। নেক্সট আছে শুদ্ধমস্তি। শুদ্ধমস্তি এইটো তোমাৰ মানুহৰ বহুত ভুল হ'ব পাৰে, আমাৰো ভুল হ'ব পাৰে। উপৰিক্তম, উপৰোক্তম, উপ্ৰয়ুক্তম আৰু উপৰিক্তম। এইটো বি নহয়, বিটো আমাৰ মানে শুদ্ধ যেন লাগে, কাৰণ এইটো শুদ্ধ হৈছে। গতিকে এইটো চিনটো বুজাবৰ কাৰণে উপৰিক্তম। সংস্কৃত কোনোবা জইন হৈছে নেকি? চক্ৰপাণি অত্ৰ ক সমাস। এইটোতো ইজি কুৱেশ্যন। কোনোবা জইন হৈছে? মানে হেডফোন লাগি আছে যে এইকাৰণে। লেপটপ নেটৰ বেয়া, নেট বেয়া। অকে। চক্ৰপাণি অত্ৰ ক সমাস। দ্বন্দ্ব দ্বিগু তৎপুৰুষ বহুগুৰি। নেক্সট বহুগুৰি অন্য পদাৰ্থ, অন্য পদ পদাৰ্থ, ক্ষেত্ৰিকা। কিছু অন্য পদ অৰ্থ প্ৰধান, অন্য পদ অৰ্থ প্ৰধান। ত্ৰিতপতু, ত্ৰিতপতি ভৱতি কুৰ্বান, কৰ্তবান, কৃতবান আৰু ক্ৰিয়বান। গতিকে ক্ৰি প্লাছ তপতো উকাৰটো লোপ হৈ যায়, কি বুলি কয়, উপদিশে অনস্যকতা। গতিকে কৃতপথৰ যদি ৰূপ কৰা তুমি কৃতবান। ঠিক আছে, কৃতবান, কৃতবন্ত, কৃতবন্ত। অকে। সহযুক্তি অপ্ৰধানে, এইটোতো সহজ। সহযুক্তি সূত্ৰমস্তি তৃতীয় বিভক্তি। তৃতীয় বিভক্তি। আৰু এই বিভক্তিটো কোৱা, কিবা কৈছা কোৱা। সহযুক্তি অপ্ৰধান, ভুল কৈছা তুমি। আচ্ছা আচ্ছা। সহযোগ, সেইটো উপপদ বিভক্তি আছিল যে, উপপদ বিভক্তি, সেইকাৰণে। তাৰপিছত নেক্সট আছে এটা, এইটো কমন চেন্সত ওলাব পাৰি। এইটো ধ্বনি পৰিৱৰ্তন অন্তঃকৰণ। ধ্বনি পৰিৱৰ্তনৰ অন্তঃকৰণ ইয়াৰ ভিতৰত কোনটো নহয়? প্ৰয়ত্ন লাঘৱম, ক্ষিপ্ৰ ভাষণম, বলাঘাতম আৰু ধ্বনিনা পৰিবেশনম। ক্ষিপ্ৰ ভাষণটো তোমাৰ অন্তঃকৰণ হয়, তুমি নিজৰ ইচ্ছা মতে মানে স্পীডত ক'ব পাৰা, সেইটো তোমাৰ অন্তঃকৰণ হয়। ধ্বনিনা পৰিবেশনম, পৰিবেশন মানে যেনেদৰে মানে লিখে সেইটোৱে। পৰিবেশন কৰে, যেনেদৰে লিখে আৰু সেইটো ধ্বনিৰ পৰিৱৰ্তন সেইটো। তাৰপিছত এইটো মোৰ ডাউট আছে, মোৰ নিজৰ ডাউট আছে, সেইকাৰণে মই চিনটো দি দিছো। আংগল ভাষা ভাৰতীয় পৰিবাৰস্য কয়া ভাষা সমান। আংগল ভাষা ভাৰতীয় পৰিবাৰৰ কোনটো ভাষাৰ লগত? ইটালিক, কেল্টিক, গ্ৰীক আৰু জাৰ্মানিক। মোৰ ডাউট আছে, মই এনচাৰটো চাব লাগিব। অলিয়ে এবাৰ এটেম্প কৰা। ঠিক আছে, আমি এনচাৰটো এবাৰ চাই লওঁ। 26 ডি, 26 জাৰ্মান। নেক্সটটো সহজ, গ্ৰীম নিয়মৰ সম্বন্ধ, গ্ৰীম নিয়মিত সম্বন্ধ কতি স্পৰ্শ। গ্ৰীম নিয়মৰ সম্বন্ধত কেইটা স্পৰ্শধ্বনি পাব? 9, 6, 3 আৰু 12। দুটাত কনফিউজ হ'ব দে, তথাপি এটেম্প কৰা। য়েছ, গ্ৰীম নিয়মত 9টাই আছিল, কটাপ, ঘটাপ আৰু গদাপ। মৌচল পৰ্ব উল্লেখ আছে, এইটো সহজ প্ৰশ্ন। মৌচল পৰ্ব উল্লেখ তোমাৰ মহাভাৰতত আছে।
নেক্সট ভাৰবী কশ্য উপাসক আছিল। ভাৰবীৰ কশ্য এইটো উপাসক বিলাক এনেকুৱা প্ৰশ্ন নাহে, তথাপি উপাসক হলে তোমাৰ মংগলাচৰণত যিজন ভগৱানৰ স্তুতি কৰে তেওঁকে। গতিকে ভাৰবীয় আৰম্ভণিত তেওঁ কিলত জন্মত শিৱৰ উপাসনা কৰা হৈছিল, তেওঁৰ ভাৰবী তেওঁৰে আছিল। নেক্সট আছে জানকী হৰণম ইতি মহাকাব্যে কতি সৰ্গানি সন্তি। উমাশংকৰ ঋষিৰ কিতাপ এখন। পেজ নাম্বার 257 না 257 হলে 257 246 ও চিন দিয়া আছে দেখোন। ও এইটো মানে ৰিপিট হৈছে কোৱেশ্চন। গতিকে জানকী হৰং লিখিছে কুমাৰ দাস, হয় ন? নহয় তুমি নাছিলা চাগে, এই হিমন্ত আছিল। কুমাৰ দাস যো জানকী হৰণ। এইটো 20টা স্বৰ্গ আছে, 20টা। নাই এই ডিছকাশ্যন কৰোঁতে পাইছিলো আমি। ৰাজা দশৰথ জলে এইবিলাক নালাগে। তোমালোক দুটা নাথাকে। ইয়াতে 20টা স্বৰ্গ আৰু কুমাৰ দাস। নাই ইয়াতে মোৰ মনত আছে বাৰু, বাদ দিয়া এইটো, গম পাইছো আৰু জানকী হৰণত 20টা স্বৰ্গ। আছে আকৌ কাৰেক্ট। গতিকে ঋতু সংহাৰত কেইটা ঋতু আছে? এইটো এইটো আৰু ক'ব লগা নাই এইটো। বেলি সংহাৰ এইবিলাক মানে সংস্কৃত সাহিত্যৰ জেনেৰেল ষ্টাডিৰ পৰা আহিছে। বেলি সংহাৰৰ গ্ৰন্থৰ ৰচনাকাৰ কোন? বেলি সংহাৰৰ ৰচনা বাণভট্ট, সত্যনাৰায়ণ, ভগৱতীয়াৰ, সত্যনাৰায়ণ। গতিকে এইটো ভট্টনাৰায়ণৰ কোৱেশ্চন, এইটো ৰেফাৰেঞ্চত নালাগে, পিছৰটো চাৰ ৰবা। উদয়পুৰেশ্বৰ ৰাজা জগত সিংহস্য বৰ্ণনা জগন্নাথ পণ্ডিত জগন্নাথৰ প্ৰশ্ন চাগে এইটো, নাজানো হয়। সংস্কৃত সাহিত্য সমীক্ষাত্মক ইতিহাসৰ পেজ নম্বৰ 580। কচোন 33 কোৱেশ্চন নম্বৰ বি। কিন্তু তুমি শুদ্ধ হৈছে, লাগছে ৰবা। আচ্ছা জগত আহৰণ। য়েছ বঢ়িয়া। তথাপি তাকেতো কিছুমান টান প্ৰশ্ন আহে বাৰু, লাহে লাহে টান হ'ব ধৰিছে, মানে আমাৰ পঢ়াৰ স্কপটো বাঢ়িব লাগিব এতিয়া। সংস্কৃত সাহিত্য সমীক্ষাত্মক ইতিহাস কপিলদেৱ দ্বিবেদী। কপিলদেৱ সংস্কৃত সাহিত্য সমীক্ষাত্মক ইতিহাস কপিলদেৱ দ্বিবেদী, পেজ নম্বৰ 555। পুৰণা কিতাপ না, হেং মাৰে। 555 কোন প্ৰশ্ন এইটো চাই ৰবা, বুজি পোৱা নাই। 555 539 ন? 549 553 554। ইমান ডিটেইলত আমি পঢ়িব নোৱাৰিম, তথাপি চেষ্টা কৰিম আৰু। পণ্ডিত জগন্নাথ সংস্কৃত সাহিত্যৰ মূৰ্ধন্য কাব্যচিত্ৰ সমাজ আছে, উনকে পিতা নাম চাম বিলাক মনত ৰাখিব লাগিব। 555 ইয়াতে আছে ৰবা। चित्र मीमांसा काव्य पर लोकेशन शाहजहाँ के समय इन्होंने 553 इन्होंने अपने मित्र मुझको पॉइंट है ना। এইটো জগত ইয়েছ জগতাবৰ্ণ উদয়পুৰকে ৰাজা। তো কিতাপ বহুত লিখছে তাৰমানে, গংগা লহৰী, গংগা স্তুতি। এবাৰ আমাৰ চেষ্টা কৰিম আৰু যেতিয়া আকৌ ৰিভিজন কৰিম তেতিয়া আমি মানে ৰেফাৰেঞ্চৰ কিতাপ বস্তুবিলাক নোটবিলাক আমি ৰিভিজন কৰিব চেষ্টা কৰিম। গতিকে জগতাবৰ্ণ বঢ়িয়া বস্তু, বঢ়িয়া কুৱেশ্যন বনাইছে কিন্তু। হয়তো টোক্কা লাগিব, নহ'লে বা একদম পণ্ডিত মানুহ হ'ব লাগিব। ৰসগংগাধৰ, জগন্নাথে ৰসগংগাধৰ সেইখনৰ নামটো মই গম পাইছিলো, মানে জানিছিলো আৰু। ৰসগংগাধৰ, ভামিনী বিলাস, চিত্ৰ মীমাংসা খণ্ডন।
এইটো মনত ৰাখিব লাগিব দেই। নেক্সট, এতেষু এতেষু প্ৰসিদ্ধং গদ্য কাব্যম কিমস্তি। এইকেইটাৰ ভিতৰত গদ্য কাব্য কোনখন? শিশুপাল বধ, বিষ্ণু পুৰাণ, বাস্তৱদত্তাৰ বেদান্তৰ। বেদান্তৰ এখন তোমাৰ প্ৰকৰণ গ্ৰন্থ, বিষ্ণু পুৰাণ তোমাৰ পুৰাণ, শিশুপাল বধ তোমাৰ মহাকাব্য, আৰু বাস্তৱদত্তা সুবন্ধুৰ বাস্তৱদত্তা হৈছে প্ৰথম গদ্য কাব্য বুলি গণ্য কৰা হয়। 485 এইটো সংস্কৃত সাহিত্য ভামহৰ ভামহৰ কাব্যালংকাৰত শ্লোকৰ সংখ্যা বাপৰে বাপ। ভামহৰ কাব্য শ্লোকৰ সংখ্যা আছে, এইটো পঢ়িছিলো কাৰণে মনত আছে। এইটো তোমাৰ কুৱেশ্যন নম্বৰ 4,000টা শ্লোক আছিল ইয়াতে ভামহৰ। এইখন পেপাৰ মানে অলপমান টান হৈছে বাৰু। নেক্সট তদসৌ শব্দাৰ্থ স্বগুণবন অলংকৃতি পুনকাপি আছে মম্মত ৰুদ্ৰতা বিশ্বনাথ ভামহ। এইটো মম্মতৰ, কিন্তু ইয়াৰে নেক্সট দুটা কুৱেশ্যন আমি ডিছকাছ কৰো। মম্মতৰ কাব্যৰ ডেফিনেশ্যন তদসৌ শব্দাৰ্থ স্বগুণবন অলংকৃতি পুনকাপি। বিশ্বনাথৰ বাক্যং ৰসত্বং কাব্যম। ভামহৰ শব্দাৰ্থ কাব্যম। ৰুদ্ৰতৰটো মই পাহৰিলো, মই এবাৰ চাই লওঁ। মনত আছে যদি কোৱা, নহ'লে মই চাই লওঁ। ৰুদ্ৰত শব্দাৰ্থ কাব্যম। ভামহৰটো মই ভুলকে ক'লো। শব্দাৰ্থ চহিত কাব্যম, আৰু চহিত শব্দটো ৰুদ্ৰতে এৰি পেলাই শব্দাৰ্থ কাব্যম। ভামহৰ শব্দাৰ্থ চহিত কাব্যম, ৰুদ্ৰত শব্দাৰ্থ কাব্যম, বাক্যং ৰসাত্মকং কাব্যম, আৰু মম্মতটো জানো। গতিকে মম্মতৰ টাইমটো আছিল কিমান আছিল? 14 নে 11? মম্মতৰ 11, বিশ্বনাথৰ 16, ভামহৰ 8, আৰু ৰুদ্ৰতৰ 8। ৰুদ্ৰ 8, 11, 16 এনেকে আমি মনত ৰাখিব লাগিব দেই বস্তুবিলাক। গতিকে ভামৰ শব্দাৰ্থ চৰিত কাব্যম, ৰুদ্ৰত শব্দাৰ্থ কাব্যম। ঠিক আছে। বস্তু চ দ্বিধা, বস্তু চ দ্বিধা, এটা বস্তু বেদান্ত চৰৰ বস্তু নহয়। বস্তু চ দ্বিধা এটি কেন গ্ৰন্থেন সম্বন্ধে কাব্য প্ৰকাশ, সাহিত্য দৰ্পণ, ৰসগংগাধৰ। ৰসগংগাধৰ আমাৰ এতিয়া চিলেবাছত নালাগে কাৰণে সেইটো আমি কমন চেন্সত এৰিছো। সাহিত্য দৰ্পণ বস্তু আমি পোৱা নাই। দশৰূপক আমি চাব লাগিব। এতিয়া খুলি নিদিওঁ আৰু এতিয়া মই নুখুলো। এই মানে পাঁচটা মানে ভাগ আছে, এই নামকেইটা পাহৰিছো। মানে দশৰূপকতে মানে প্ৰথম চেপ্টাৰতে মানে দুটা বস্তু বুজাওতে মানে বুজাইছিল। সেইটো চাই ল'ব লাগিব। কষ্টিত ইয়াতে বুজিবই নালাগে একো। এষ্টিমেমৰ মুখখন মনত পৰিছে। এই ন ইয়ং মালিনী ইদং লক্ষণ আছে, মালিনী চন্দ্ৰ শালিনী বংশস্থাবিলাক চব পাৰছো আমি। গতিকে জ্ঞান, হা মালিনী হয়, কিন্তু বাকী কেইটা চব পাৰছো। জ্ঞান বসন্ত তিলকং বদন্তি বংশস্থাবিলাক জাতৌ জাৰো, জ্ঞান বসন্ত তিলকং তভজা জগৌ, শালিনীটো পাহৰিছো, চাব লাগিব। গতিকে বেদেশ্বৰ মুখং কথ্যতে, বেদৰ মুখ কাক কয়? ব্যাকৰণ। এইটো নাই জানিব লাগে। ভীমহ প্ৰতিজ্ঞাবান, ভীমে প্ৰতিজ্ঞা কৰিছিল, কি হৈছিল? দুৰ্যোধনে কৃত্য দ্ৰৌপদীৰ তিৰস্কাৰম অপকট। বিয়েটো আছিল, বিয়ে। দুৰ্যোধনে কৃত্য দ্ৰৌপদং তিৰস্কাৰম অপকৰ্তম। নেক্সট, বিশ্বনাথেন কশ্য কাব্য লক্ষণ আছে খণ্ড। বিশ্বনাথৰ দ্বাৰা কাৰ কাব্য লক্ষণ খণ্ড? চবৰে কৰিছে, কিন্তু চবতকে বেছি মম্মতৰ। গতিকে মম্মত ভামহ, জগন্নাথ, ভামহ, মম্মৎস্য আৰু ৰুদ্ৰস্য। জগন্নাথৰ কাব্যৰ ডেফিনেশ্যনটো কি আছিল? ৰমণীয়াৰ্থ প্ৰতিপাদক শব্দ কাব্যম। মনত আছে ন? সেইটো নহ'লেবা ৰমণীয়াৰ্থ প্ৰতিপাদ শব্দ কাব্যম, ভামহ শব্দাৰ্থ চৰিত কাব্যম, মম্মতৰ তদসৌ ৰুদ্ৰস্য শব্দাৰ্থ কাব্যম। টাইমটো জগন্নাথৰ 16, হয়নে? 16 জগন্নাথটো তোমাৰ 16 কি গ'ল? পেজটো গ'ল, স্ক্ৰীনখন গ'ল। ষ্টপ শ্বেয়াৰিং।
তাৰপিছত আকৌ প্ৰেজেণ্ট এণ্টাৰ স্ক্ৰীন টেষ্ট চেম এবাৰ চাই লওঁ ৰ'বা কাব্য প্ৰকাশন মেলি পেলাই কাৰণ গোটেই যথাৰ্থ নলেজৰ কাৰণে প্ৰয়োজন যে মহ কাব্য 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 প্ৰকাশ চিনটো দিয়া আছে চাগে এইখনত এই জগত আৱৰণটো বহুত ডিটেইলৰ প্ৰশ্ন সুধিছিল কিন্তু অলপ সৰু কৰি লওঁ বামন 18th century নেক্সট ভুলিছে নেকি আমাৰ চাই লওঁ ভামহ 18th century ৰুদ্ৰটো ভুলিছে ৰুদ্ৰটো নৱম চেঞ্চুৰী তাৰমানে বাকীবিলাকো ভুলিছে গতিকে ৰুদ্ৰটো 9th century আৰু বামন 18th century শুনি আছা 18th সৰি 8 বামন 8th century বামন 8th century ৰুদ্ৰটো 9 আনন্দ বৰ্ধনো 9 গতিকে ৰাজশেখৰত 10 ভট্টনায়ক 10 ধনঞ্জয় 10 বাৰে বাৰে ৰিভিজন কৰিলে মনত থাকিব নহ'লে পাহৰি যাম কুন্তক 11 মহিম ভট্ট ভোজৰাজ য়েছ য়েছ আৰু ডেফিনেশ্যন খিনি মমতা 11 অ মমতা 11 দেই মমতা 11 তাৰপিছত ৰুদ্ৰটোতো 9 এইটো মনত ৰাখিব লাগিব ৰুদ্ৰটো 9 বিশ্বনাথ 14 আমি 16 কৈছিলো নেকি 14 মমতা 11 দেই মমতা 11 বিশ্বনাথ 14 অপ্পয় দীক্ষিত ৰুদ্ৰটো 9 এইখিনি আধুনিক কালটো পিছত চাম আমি নেক্সট আছে হলে শেষ হলে চু মেলে এইটো মিলোৱা শিক্ষা শিক্ষা ঘ্ৰাণ হলে নাচে বি এইটো এটাই শিক্ষা ঘ্ৰাণ নাক গতিকে বি বি অপশ্যনটো হ'ব নহয় একচেন ব্যাকৰণটো মুখ হলে গ গ অ চি চি নেক্সট শিক্ষা গ্ৰন্থ বেদানাং নিৰূপকা সঞ্জি শিক্ষা গ্ৰন্থই বেদৰ নিৰূপণ কৰে কি নিৰ্বচনৰ উচ্চাৰণ ব্যাকৰণ আৰু কালৰ নিৰ্ধাৰণ শিক্ষা গ্ৰন্থই বেদৰ কি নিৰ্বাচন কৰে নাইবা উচ্চাৰণৰ শিকায় নহলে ব্যাকৰণ শিকায় নাইবা বেদৰ কাল নিৰ্ধাৰণ কৰে শিক্ষা গ্ৰন্থই উচ্চাৰণ শিকায় বৰ্ণস্বৰ মাত্ৰা বৰ্ণস্বৰ মাত্ৰা নিৰুক্ত গতিকে ঠিক আছে নেক্সট আছে আকৌ চু মেলে এইটো চুমিল এইটো কৈছে ন কেইটাটো আছে নাম বিৰাট টু সিংগাৰ খ নৈশ্বৰ্য চৰিতম গ উত্তৰম চৰিত কৰুণ গ 4 অ য়েছ 4 এটাই আছে ন অ 4 এটা হলে মিলি গল বাকী সেই নিৰুক্তে কাণ্ডানি শান্তি নিৰুক্তত একদম সহজ প্ৰশ্ন নিৰুক্তত কেইটা কাণ্ড আছে 3 7 2 4 নিৰুক্তত তিনিটা কাণ্ড আছে নিঘণ্টু নিগম আৰু দেৱতা লক্ষণৰ হেতু কি আছে নামকেইটা পঢ়িছে গ'ল লক্ষণৰ হেতু কি 3 4 5 আৰু 9
এনচাৰটো মই জানো কিন্তু নামকেইটা পাহৰিছো। তিনিয়ে তিনি, কিন্তু কি কি আছিল পাহৰিলো। না- হা সেইকেইটা নহয়, সেইকেইটা নহয়, সেইকেইটা নহয়। অভিধা ব্যঞ্জনৰ লক্ষণা, অভিধা ব্যঞ্জনৰ লক্ষণা আৰু লক্ষণাৰ হেতু তিনিটা বেলেগ বেলেগ আছিল, সেইটো চাব লাগিব। নেক্সট আছে গ্ৰামং গচ্ছন তৃণং স্পৃশতি ইতি কেন সূত্ৰেণ বিভক্তি। এইটো চিনটো দিওঁ কাৰণ গোটেইকেইটা সূত্ৰ আমি পঢ়িব লাগিব যে গ্ৰামং গচ্ছন তৃণং স্পৃশতি কেন সূত্ৰেণ দ্বিতীয় বিভক্তি। এইটো কোনটো সূত্ৰৰ দ্বাৰা এই উদাহৰণটো হৈছে? অকথিতং চ শব্দাৰ্থেন সূত্ৰেণ তথা ইক্ত চ অনিশ্চিতম দিবহ কৰ্মচ সূত্ৰেণ। এইটো তথায়ুক্তং চা অনিশ্চিতম, মানে অনিশ্চিত অৰ্থটো তোমাৰ কেতিয়াবা দ্বিতীয় বিভক্তি হৈ যায় সেইটো। এনেতো কটো ৰিপ্সিততম কৰ্ম সেই অৰ্থত। নেক্সট আছে হেতু তদুদ্ভৱ ইতি উদ্ধৃতম অস্তি হেতু তদুস্তি কাব্য প্ৰকাশত দশৰূপকাত নাট্য নাট্যশাস্ত্ৰ ধন্যালোকাত। কাব্য প্ৰকাশৰ কাব্যৰ হেতুটোৰ এনচাৰটো দিছে কাব্য প্ৰকাশত। নেক্সট আছে, নেক্সট কুৱেশ্যনটো বহুতবাৰ ৰিপিট হৈছে মেঘে মেঘে মাঘে মাঘে মেঘে গতং বা কি শিশুপাল বধ আৰু মেঘদূত পঢ়োতে গোটেই বয়সটো গুচি গ'ল, সেইটো হৈছে মল্লীনাথ চুৰী মহোদয়। গতিকে এইখিনিত আছিল, এইখন তোমাৰ আজি শেষে কৰিলো আৰু তথাপি কোনটো টান আছে, টান টান কুৱেশ্যন কোনটো আছে? এক দুই, এইটোতো নালাগে, এইটো তোমাৰ এইটো তোমাৰ সূত্ৰকেইটা বুজিবৰ কাৰণে চিনটো দিছো। লক্ষণা সেইটো আমাৰ চিনটো দিয়ে দিয়েতো ৰিভিজনৰ কাৰণে, পাহৰি গৈছো ন। নিৰুক্ত কাণ্ডানি হৈছে, এইবিলাক হৈছে এইবিলাক এইবিলাক হৈছে এইটো ভীম প্ৰতিক্ৰমণ, এইটো বস্তু চ দিতা, এইটো দিওঁ ৰিভিজনৰ কাৰণে। তদচ এইবিলাক হৈছে, কিন্তু এইখিনি ভুলি গ'ল ন আমাৰ, বাৰে বাৰে পঢ়িব লাগিব। ভাম হয় এইটো টোক্কা, উদয় পুৰুষৰ টান প্ৰশ্ন আছিল। জাৰ্মানী ভাষাৰ ৰিভিজন, যশস্ব শুদ্ধ গ্ৰামাৰ পঢ়িবৰ কাৰণে। জীৱ সুযুক্তিকাল ভুল হৈছে, শুদ্ধ হৈছে অধ্যয়নৰ কাৰণে। বাকী শুদ্ধ মস্তি বৈদিক মাত্ৰ হিৰণ্য গৰ্ভযুক্ত, এইটো তোমাৰ চুক্ত। ঠিক আছে, এইটো ইমান টান নাছিল কিন্তু মানে 80-90% কুৱেশ্যন শুদ্ধ হৈছে। গতিকে এইটো আমি আজিলৈ সমাপন কৰো এইটোত। নেক্সট চাগে লাহে লাহে টান হ'ব ষ্টাৰ্ট হ'ব 2001। ঠিক আছে, এইটো কি হৈছে কালক্ৰম অনুসৰি, বঢ়িয়া প্ৰশ্ন আহিছে এই বঢ়িয়া। এই 7 নম্বৰ কুৱেশ্যন দিব চাই লোৱা। নিম্নলিখিত কালক্ৰম অনুসৰি কৌন চাহিয়ে, যদিও বা সহজ কিন্তু আমি একজেক্ট শতাব্দীটো আমি ওলাব চেষ্টা কৰিম। কালদাস মাঘ ভাৰবী বাল্মীকি, এনচাৰটো বাল্মীকিৰ পৰা ষ্টাৰ্ট হয়, তথাপি ইয়াতে পঢ়িব লগা বহুত আছে কিন্তু বঢ়িয়া প্ৰশ্ন। ঠিক আছে, নেক্সট আমি এটেম্প কৰিম। 11 আখ্যা দশমিখন ইয়াতে বন্ধ কৰি থলো, ছেভ কৰিব লাগিব ন, ছেভ। লাহে লাহে কাবাৰ হৈ থাকিব আৰু লাহে দিন ইজ ইন ইট আখ্যাতস্মি, অকে ছেভ। এতিয়া এইবিলাক নালাগে, তাৰ পাছত গোটেই নিচে ছেভ। সংখ্য কাৰিকা, মই সংখ্য কাৰিকাটো মানে গোটেই কাৰিকাবিলাক এবাৰ পঢ়োৱা ইচ্ছা আছে, কিন্তু কেতিয়াবা হ'ব। এই কি হ'ল, ছেভ কৰোঁতে ইমান টাইম লাগিছে। কুমাৰ দাসত 20টা স্বৰ্গ আছে, ঠিক আছে। জগত আভৰণ ছেভ। ক'ৰ পৰা যে প্ৰশ্ন ওলাইছে এইটো, মানে পণ্ডিত বিলাকেহে পাৰিব এইটো। গতিকে হিমন্ত যোৱাবাৰ নাছিলে কাৰণে অলপমান আমি ৰিভিজনে মাৰি দিওঁ এবাৰ। নাট্যশাস্ত্ৰ ন, নাট্যশাস্ত্ৰ। আৰু মাজে মাজে উলিয়াই ইনপুট দিবা, কাৰণ যোৱাবাৰ আছিলা নহয় তুমি।
ভিউ পেজ ডিসপ্লে সিঙ্গল পেজ নেক্সট আৰু এখন আমি খুলি থওঁ আমাৰ ৰিভিজনৰ কাৰণে নাট্যশাস্ত্ৰ প্ৰথম আমাক ইয়াতে প্ৰথম আমাক নালাগে নাট্যশাস্ত্ৰ ক'ত গ'ল নাট্য এন সংস্কৃত আখ্যাত আছে বৰ্তমান নাট্যশাস্ত্ৰ হিমন্ত শুনি আছে হা লাহে লাহে পঢ়লে অসুবিধা নাই হিমন্ত গ'ল নেকি নে আছে হিমন্ত ৰেচপণ্ড কৰা হয় অ'কে গতিকে একদম স্পীডত যাব চেষ্টা কৰিম মাজে মাজে অলিয়ে কেৱল ইনপুট দিবা ইয়াতে কি হৈছে ভৰতমুনি স্ক্ৰীনখন যোৱা নাই নে আছে স্ক্ৰীন আছে নাই এবাৰ ষ্টপ প্ৰেজেণ্ট এই মই বন্ধ কৰি দিলোঁ আহিছে ষ্টপ প্ৰেজেণ্টিং তাৰপিছত আকৌ এণ্টাৰ স্ক্ৰীন শ্বেয়াৰ হাইট গতিকে অ'কে গতিকে স্পীডত কম মাজে মাজে উলিয়াই ইনপুট দিবা ভৰতমুনি প্ৰণীতম ভৰতদাৰ প্ৰণীত নাট্যশাস্ত্ৰম অৰ্থশাস্ত্ৰম পূৰ্ব ৰংগ বিধিং সূত্ৰম পুনৰ আহু মহত্তমা ভৰতমুনিং সৰ্বে প্ৰশ্নম পঞ্চবী ন পূৰ্ব ৰংগ বিধিং সূত্ৰ মানে মানে আগৰ পৰা ভৰতমুনি ব্যাখ্যা কৰিছিল আগৰ অধ্যায়বিলাকত পূৰ্ব ৰংগৰ আলোচনা কৰিছিল গতিকে পূৰ্ব ৰংগৰ বিধিবিলাক শুনি পেলাই পুনৰ মহৎ ঋষিবিলাকে আহু পুনৰবাৰ ক'লে কাক ক'লে ভৰতং মুনি আহো ভৰতমুনি সৰ্বে সকলোৱে প্ৰশ্ন উলিয়াই কি পাঁচটা পঞ্চমী প্ৰশ্ন তো ন পাঁচটা প্ৰশ্ন ভৰতমুনিক সেই মহান ঋষিবিলাকে পূৰ্বৰংগ বিধি শুনাৰ পিছত ক'লে কি ক'লে এই ৰসাহিতি পন্থতে যি ৰসাহিতি পন্থতে নাট্যৰ বিচক্ষণসকল নাট্যৰ পণ্ডিতসকলে যি নাট্যত ৰস বুলি কয় ৰসবিলাক পঢ়ে ৰসত্তম কেন সেই ৰসবিলাক কাৰ দ্বাৰা বা কেন বৈ তেচাম আদি আখ্যাতম অৰছে আৰু সেই ৰসবিলাক কেনেকে হয় সেইটো আমি জানিব বিচাৰিছো মানে কেনেকে গ্ৰহণ কৰা হয় তাৰপিছত কি ৰসৰ কথাটো উল্লেখ তাৰপিছত নেক্সট ভাৱস্বভাৱে কথম তাৰপিছত তাৰমানে ভাৱবোৰ কেনেকুৱা ভাৱস্বভাৱ হেং মাৰিলে এক মিনিট ভাৱস্বভাৱে কথম প্ৰক্তা আৰু ভাৱবিলাক কি হয় আৰু কিংবাতে ভাৱয়ন্তী অপি আৰু ভাৱবিলাক কেনেকে আৰু কি সৃষ্টি হয় আৰু কি সংগ্ৰহ কাৰিকা স্বয়ব নিৰুক্তং স্বয়ব তত্ত্ব সংগ্ৰহ কি বস্তু কাৰিকা কি বস্তু আৰু নিৰুক্ত কি বস্তু এই ইয়াৰে তত্ত্ববিলাক কি মানে পাঁচটা প্ৰশ্ন উঠিলে ৰস কি ভাৱ কি সংগ্ৰহ কি কাৰিকা কি আৰু নিৰুক্ত কি তেচাংটো বচনং চুত্য মুনিলং ভৰ্ত মুনি প্ৰত্যুপাস পুনৰ বাক্যং ৰস ভাৱ বিকল্পন তেওঁলোকৰ বচনবিলাক শুনি সেই মুনিবিলাকৰ বচনবিলাক শুনি ভৰত মুনিয়ে প্ৰত্যুপাস পুনৰবাৰ ক'লে পুনৰ বাক্য কি ক'লে ৰস ভাৱৰ বিকল্প ৰস ভাৱ এইবিলাকৰ মানে পুৰা সম্পূৰ্ণ ৰূপত পুনৰ এনচাৰ দিবৰ কাৰণে মানে পুনৰ বাক্য প্ৰত্যুপাস মানে পুনৰ উত্তৰ দিলে নেক্সট কৈছে অহং মানে তোমালোকক অস্মদৰ ষষ্ঠী তোমালোকক অহবাব মামা তম ইনফৰমেশ্যন তম ইস্মদৰ মানে এটা যিটো বিকল্পত হয় অহং কথা ইচ্ছামি মই তোমালোকক কম নিশিলে সম্পূৰ্ণ সেই তপোধনৰ মালিক মুনিসকল মই তোমালোকক কি ক'ম সংগ্ৰহ কাৰিকা নিৰুক্ত মই যথাক্ৰমত সংগ্ৰহ কাৰিকা আৰু নিৰুক্তৰ কথা যথাক্ৰমত ক'ম তাৰ পিছত চাগে ৰস আৰু ভাৱৰ কথা কওঁ আৰু মনতে কি কৈছে সংগ্ৰহ কাৰিকাং শৈব নিৰুক্তং তথা যথাক্ৰম গোটেই স্পীড হৈছে নেকি এবাৰ ক'বা ন শক্যমস্য নাট্যস্য গন্তুম অন্তং কথঞ্চন কি হৈছে ন শক্যম মানে এইটো শক্তি নহয় নাট্যৰ অন্ত পাবৰ শক্য নহয় আমি গন্তুম যোৱা মানে নাট্যৰ এটা বিষয়ৰ অন্ত পোৱাৰ মানে কাৰো শক্তি নাই তথাপি কস্মাত বহুত জ্ঞানানং শিল্পানং বাপ্যতি তেনেদৰে কিদৰে বহুত বিষয়ৰ জ্ঞানৰ কেনেদৰে আমি এই ব্যাপ্য জ্ঞানৰ অন্ত আমি পাব পাৰো সেইটো মানে অনন্তত আমি জানিব নোৱাৰো
শুনি আছা তোমালোকে? অকে। একস্যাপি ন বৈ শক্যটো অনন্ত জ্ঞান জ্ঞান অৰ্ণৱস্য হি। মানে কি মানে নাট্যৰ বিষয়ৰ এটা এটা বিষয়ৰে মানে এটা বিষয়ৰে অনন্ত জ্ঞান আছে আৰু তাৰপিছত এই জ্ঞান মানে জ্ঞানৰ সাগৰৰ নাট্য বিষয়ৰ এটা জ্ঞানৰে মানে শেষ কৰিব নাই অনন্ত গন্তুম কি পুনৰ অন্বেষণ জ্ঞানাৰ্থম অৰ্থ। গতিকে অন্য বিষয়বিলাকৰ জ্ঞানৰ কেনেকে অৰ্থতম তত্ত্ব আমি লাভ কৰো কিন্তু 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 অল্প সূত্ৰ গ্ৰন্থ অৰ্থম অনুমানৰ পাছত কিন্তু যিহেতু ভৰতে নাট্যশাস্ত্ৰ লিখি আছে স্বল্পকে সংক্ষিপ্ত সেইকাৰণে সূত্ৰ ভাষাত লিখা বুলি কৈছে সূত্ৰ টাইপত। গতিকে কিন্তু অল্পসূত্ৰ গ্ৰন্থাৰ্থ অল্পসূত্ৰ গ্ৰন্থৰ অৰ্থৰ কাৰণে অনুমানৰ প্ৰসাধনৰ দ্বাৰা আমি কি কৰিম নাট্যশাস্ত্ৰ প্ৰবক্সামি নাট্য আমি কম কি আৰু ৰস ভাৱ আদি সংগ্ৰহ আৰু ৰস ভাৱ আদি সকলোৰে সংগ্ৰহত আমি এই নাট্যশাস্ত্ৰ আমি কম। গতিকে নেক্সট কি গুচি গ'ল নেকি প্ৰথমতে সংগ্ৰহৰ কথা ক'ব ওলাইছে যে সেইকাৰণে বিস্তৰিত উপদিষ্টানম অৰ্থানম সূত্ৰ ভাষ্য সূত্ৰ আৰু ভাষ্যৰ বিস্তাৰিতভাৱে সূত্ৰ আৰু ভাষ্যৰ অৰ্থবিলাক বিস্তাৰিতভাৱে উপদেশ কৰি যিবিলাক নিবদ্ধ কৰে যিবিলাক মানে সংগ্ৰহ কৰে সমাজে সংক্ষিপ্তভাৱে সংগ্ৰহ কৰে সেইবিলাককে সংগ্ৰহ বিধি পণ্ডিত বিলাকে তাকে কৈছে মানে যিবিলাক গ্ৰন্থত সূত্ৰ ভাষ্যৰ অৰ্থ বিস্তাৰিত উপদেশ কৰিও সংক্ষিপ্তভাৱে নিবদ্ধ কৰে সেইবিলাককে সংগ্ৰহ বুলি কয়। গতিকে যদি সংগ্ৰহ কয় নাট্যশাস্ত্ৰত কিহৰ সংগ্ৰহ কৰা হৈছে ৰস ভাৱ অভিনয় ধৰ্মী বৃত্তি প্ৰবৃত্তি সিদ্ধি স্বৰা তথা আদিত্য গান ৰংগস্ব সংগ্ৰহ। গতিকে নাট্যশাস্ত্ৰত কি কি আছে চিকুৱেঞ্চ ৱাইজত এতিয়া আমাক গোটেইখিনি পঢ়াই যাব আমাক গতিকে ৰস কেইটা ভাৱ কেইটা চব বুজাই যাব। গতিকে আজি 10 মিনিটত বেছিকৈ আমি ডিছকাছ কৰি লওঁ যদি টাইম হয়। ৰস ভাৱ অভিনয় ধৰ্মী বৃত্তি প্ৰবৃত্তি সিদ্ধি স্বৰ তথা আদিত্য মানে বাদ্যযন্ত্ৰ গান ৰংগ আৰু সংগ্ৰহ। গতিকে নাট্যশাস্ত্ৰত এই অধ্যায়টোত তোমাৰ এইখিনি আমি সংগ্ৰহৰ ওপৰত আলোচনা কৰিম। নেক্সট হৈছে অল্প অভিধানেন ইয় অৰ্থ অলপমান অৰ্থতে অলপমান শব্দৰ দ্বাৰা অৰ্থ সংক্ষিপ্তভাৱে সংক্ষিপ্তভাৱে বোধহয় পণ্ডিতসকলে যিটো কয় সূত্ৰতা আৰু সূত্ৰৰ দ্বাৰা স্ব অনুমন্তব্য কাৰিকা সেইবিলাককে কাৰিকা অৰ্থ প্ৰদৰ্শন সেইবিলাককে কাৰিকা বুলি কয়। যেনে সংগ্ৰহ কাৰিকাত কি সাংখ্য কাৰিকাত তোমাৰ সাংখ্য দৰ্শনৰ গোটেই বস্তুবিলাক কাৰিকা অৰ্থত সৰু অৰ্থত তোমাৰ সংগ্ৰহ কৰিছে সেনেকুৱা অৰ্থ। তাৰপিছত সেইটো হৈ গ'ল নেকি সংগ্ৰহটো হৈ গ'ল সংগ্ৰহ আৰু সংগ্ৰহটো হৈ গ'ল কাৰিকাটোৰ ডেফিনেশ্যন দিছে অল্প অভিধানেন ইয় অৰ্থ সমাসেনতো উচ্চতে বোলে পণ্ডিতসকলে অলপমান শব্দৰ দ্বাৰা গোটেই অৰ্থবিলাক যেনেকে সংক্ষিপ্তভাৱে বুজা উচ্চতে কোৱা হয় সেইবিলাককে সূত্ৰবিলাকৰ সূত্ৰৰ অৰ্থবিলাক পণ্ডিত বিলাকে যিদৰে অলপমান শব্দৰ দ্বাৰাই যেনেকে সংক্ষিপ্তভাৱে কয় সেইবিলাককে কাৰিকা বুলি কয়। নেক্সট আছে নানা নাম আশ্ৰয় উৎপন্ন নিঘন্ত নিগম অন্যান্যতম ধাতু অৰ্থ হেতু সংযুক্ত নানা সিদ্ধান্তম সাধিতম। নানা বিভিন্ন নামৰ আশ্ৰয়ৰ দ্বাৰা নাম আখ্যাত উপসৰ্গ নিপাত সেইবিলাক একেলগে নাম অৰ্থত কৈছে বিভিন্ন নামৰ আশ্ৰয়ৰ দ্বাৰা নিঘণ্টু মানে শব্দৰ অৰ্থবিলাক গ্ৰহণ কৰা হয় নিগন্নিতম ধাতু অৰ্থ আৰু ধাতু অৰ্থৰ হেতু মানে শব্দবিলাকৰ ধাতু অৰ্থ সংযুক্ত নানা সিদ্ধান্ত সাধন কৰে ধাতু অৰ্থ সংযুক্ত বিভিন্ন সিদ্ধান্ত সাধন কৰে সেইবিলাককে কি বুলি কয় নিৰুক্ত। নেক্সট আছে স্থাপিত অৰ্থ ভৱেত যত্ৰ সমাসেন অৰ্থ সূচক ধাতু অৰ্থ বচনেন নিৰুক্তম তৎ প্ৰচেছ স্থাপিত এইবিলাক নালাগে বাদ দিয়া। নেক্সট কি হৈছে 14 সংগ্ৰহ ইয় মায়াপুক্ত মোৰ দ্বাৰা সংগ্ৰহৰ কথা ক'লে সমাসেন সেই দ্বিজোত্তম সেই ব্ৰাহ্মণসকল মোৰ দ্বাৰা সংক্ষিপ্তভাৱে যিদৰে সংগ্ৰহৰ কথা ক'লে সংগ্ৰহৰ কথা কি ক'লে ইয়াতে তেওঁলোকে ৰস ভাৱ অভিনয় ধৰ্মী বৃত্তি প্ৰবৃত্ত সিদ্ধি স্বৰাদি আবৃত্ত গান ৰংগ এইখিনি মানে মোৰ দ্বাৰা যিখিনি কলা সংগ্ৰহ ইয় মায়াৰ প্ৰত্য মোৰ দ্বাৰা সংক্ষিপ্তভাৱে যি সংগ্ৰহৰ কথা ক'লে সেইখিনি এটা বিস্তাৰিতভাৱে বিস্তৰং তস্য বক্সামি সেইখিনি এটা বিস্তাৰিতভাৱে মই কম চা নিৰুক্তং নাৰিকা বোলে কাৰিকা আৰু নিৰুক্তৰ সৈতে কাৰিকা স্পীডত ক'লে মানে লেগ হৈছে অলপ লাহে লাহে কাৰিকা আৰু নিৰুক্তৰ সৈতে মই এতিয়া বিস্তাৰিতভাৱে আমি কম। প্ৰথমতে আছে ৰস গতিকে ৰসৰ আৰম্ভণি হ'ব ৰসৰ প্ৰথম ৰসটো এটা কৈছে শৃংগাৰ হাস্য কৰুণ ৰুদ্ৰ বীৰ ভয়ানক বিভৎস অদ্ভুত সংগ সে অষ্ট নাট্য ৰসস্মিতা। গতিকে আমি গম পালো ৰস হৈছে 8টা কি
তোমাৰ সিকুৱেন্সটো মনত ৰাখিবা প্ৰথমতে শৃংগাৰ হাস্য কৰুণ ৰৌদ্ৰ বীৰ ভয়ানক বিভৎস অদ্ভুত চংগ সে অস্ত নাট্য ৰসস্মিতা নেক্সটটো আছে এতে হি অষ্ট ৰসা প্ৰক্তা দ্ৰোহীনেন মহাত্মা ব্ৰহ্মা দ্ৰোহীন মানে ব্ৰহ্মা গতিকে ব্ৰহ্মাৰ দ্বাৰা এই আঠটা ৰস কোৱাইছে তাৰপিছত কৈছে পুনশ্চ ভাৱন বক্সামী পুনৰবাৰ আমি ভাৱবিলাক এতিয়া ব্যাখ্যা কৰিম ভাৱ মানে ৰসটো হৈ গল ৰস আঠটা নাট্য চিষ্টেমতে তাৰপিছত কি হৈছে তাৰপিছত ৰসৰ পিছত ভাৱ গতিকে পুনৰবাৰ এতিয়া ভাৱক ব্যাখ্যা কৰিম ভাৱৰ ব্যাখ্যা মানে ব্যাখ্যান কম কি কম স্থায়ী ভাৱ সংসাৰী ভাৱ আৰু সাত্বিক ভাৱ সংসাৰী ভাৱটোৱে তোমাৰ বেবিচাৰ ভাৱ অন্য এটা নাম হৈছে বেবিচাৰ ভাৱ যোৱাবাৰ মানে অধিকজনা আমাৰ কনফিউজন হৈ গৈছিল যে সংসাৰী ভাৱ মানে বেবিচাৰ ভাৱ গতিকে ৰসৰ হোৱাৰ পিছত ভাৱৰ কথা হৈছে ভাৱত তোমাৰ ভাৱৰ ভাগ কৈছে স্থায়ী ভাৱ সংসাৰী ভাৱ আৰু সাত্বিক ভাৱ এতিয়া তোমাৰ নেক্সট আছে স্থায়ী ভাৱ কি হৈছে ৰতি হাস্য আৰম্ভণিত শৃংগাৰ আছিল যে ইয়াতে ৰতি শৃংগাৰ ৰতি হাস্য শোক ক্ৰোধ উৎসাহ ভয়ং তথা জুগুপ্সা বিস্ময় সহিত স্থায়ী ভাৱৰ প্ৰকৃতি গতিকে শৃংগাৰৰ ৰতি হাস্যৰ হাস্য কৰুণৰ শোক ৰুদ্ৰৰ ক্ৰোধ বীৰৰ উৎসাহ ভয়ানকৰ ভয় বিভৎসৰ জুগুপ্সা আৰু অদ্ভুতৰ বিস্ময় এইকেইটা স্থায়ী ভাৱ এইকেইটা মনত ৰাখিব লাগিব যদি নোট বনোৱা আছে ঠিকে আছে ৰিভিজন হৈ যাব গতিকে ৰতি হাস্য শোক ক্ৰোধ উৎসাহ ভয়ং তথা জুগুপ্সা বিস্ময় সহিত স্থায়ী ভাৱ প্ৰকৃতিতা নেক্সট 33টা স্থায়ী ভাৱ মই স্থায়ী ভাৱ কেইটা এবাৰ বাছন কৰি পেলাই আজি সমাপন কৰি দিম তাৰপিছত নেক্সট আমি চাম আৰু নিৰ্বেদ ভৰতমণি এইটো কিমান কিমান এইটো 18 ন 18 এবাৰ এইবিলাক এদিন বহি পেলাই কেৱল বস্তুবিলাক আপলোড কৰিব লাগিব শ্লোক নাম্বাৰ 18 14 15 16 18 82 হৈ গ'ল না এতে বেবিচাৰ ভাৱ কেইটা কি আছে নিৰ্বেদ গ্লানি শংকা অসূয়া মদ শ্ৰম আলস্য দৈন চিন্তা চব এইবিলাক বুজি পোৱা শব্দবিলাক মিনিং কি মোহ স্মৃতি ধৃতি লজ্জা সফলতা হয়তো প্ৰশ্নটো এনেকুৱা আহিব পাৰে চাৰিটা স্থায়ী ভাৱৰ মাজত এটা বেবিচাৰ ভাৱ নহলে বেবিচাৰ ভাৱৰ মাজত স্থায়ী ভাৱ এনেকুৱা প্ৰশ্ন মানে মিক্স কৰি এনেকুৱা এবাৰ এনেকুৱা গোটেইবিলাক মনত নাৰাখিলেও এবাৰ দুবাৰ যদি মনত থাকে তেতিয়া এনেকুৱা প্ৰশ্ন বেবিচাৰ ভাৱ বা স্থায়ী ভাৱৰ প্ৰশ্নটো স্থায়ী ভাৱৰ লগত ৰসৰ মানে চুমেলিয়াইটো হ'ব পাৰে মানে মিলাব লাগে নাই কিন্তু বেবিচাৰ ভাৱৰ মই এইটো ভাবিছো বহুত কেইটা অপচন আছে কাৰণে তোমাৰ হয়তো 4টা মান 5টা মান ভিতৰত এটা দুটা স্থায়ী ভাৱ বা সাত্বিক ভাৱ ভৰাই পেলাই কোনটো অমিল হয় সেনেকুৱা প্ৰশ্ন বনাব পাৰে গতিকে এবাৰ আমি পুনৰবাৰ চাই লওঁ মাজতে ব্ৰেক হৈ গ'ল নিৰ্বেদ গ্লানি শংকা অসূয়া মদ শ্ৰম আলস্য দৈন্য চিন্তা মোহ স্মৃতি ধৃতি লজ্জা সফলতা হৰ্ষ আবেগ জড়তা গৰ্ব বিষাদ উৎসুক নিন্দা অপস্মাৰ সুপ্ত বিবুধ অমৰ্ষ অব্যৱহৃত মতি ব্যাধি উন্মাদ মৰণ ত্ৰাস আৰু বিতৰ্ক এই 33টা বেবিচাৰ ভাৱ গিনাই ইনে সংসাৰী ভাৱ বি কেতে গতিকে এইকেইটা বেবিচাৰ ভাৱ বা সংসাৰী ভাৱ বুলি কয় গতিকে নেক্সট আমি সাত্বিক ভাৱটো নাই সাত্বিক ভাৱটো শেষ কৰি দিওঁ ইয়াতে আমি নেক্সট কি কৈছে সাত্বিক ভাৱটো কৰি ৰস আৰু ভাৱ আমাৰ কমপ্লিট হৈ যাব স্তম্ভ স্বেদ অথবা ৰোমাঞ্চ স্তম্ভ স্বেদ ৰোমাঞ্চ স্বৰভেদ অথবা বেপথু বৈবৰ্ণম অশ্ৰু প্ৰলয় ইতি অষ্ট সাত্বিক ভাৱ গতিকে 8টা সাত্বিক ভাৱ আমি নাট্যশাস্ত্ৰত আমি পালো ভৰতমুনিৰ স্তম্ভ স্বেদ ৰোমাঞ্চ স্বৰভেদ বিপথু বৈবৰ্ণম অশ্ৰু আৰু প্ৰলয় এই 8টা হৈছে সাত্বিক ভাৱ ঠিক আছে গতিকে এইখন মই ডাউনলোড কৰিছো সংস্কৃত ডকুমেণ্ট.org ইয়াৰে কি বুলি কয় ইয়াৰে ক'ত গ'ল এডভাৰটাইজমেণ্ট ইয়াতে চলি আছিল ক'ত সংস্কৃত ডকুমেণ্ট.org লিখা আছিল ঠিক আছে গতিকে নেক্সট যেতিয়া হ'ব আমাৰ 6th চেপ্টাৰটো আমি খতম কৰি দিম 6th চেপ্টাৰত যদি প্ৰশ্ন আহে আমি মানে ভুল নহয় বুলি আশা কৰিলো গতিকে আজিলৈ আমাৰ আজি ক্লাছটো ইয়াতে সমাপন কৰিম তাৰপিছত নেক্সট এইটো